হেল্ল' গাইজ, আজি মই ষ্টাৰ্ট দিছোঁ চুজুকিৰ পৰা DDIS। মোৰ গাড়ীখন ডিজায়াৰ হয়, DDIS ইঞ্জিন, ডিজেলৰ ইঞ্জিন হয়। মাৰুতি চুজুকি এইটো বহুত ভাল ইঞ্জিন। DDIS মানে হ'ল আপোনাৰ ডিজেল ডাইৰেক্ট ইনটেক ছিষ্টেম। DDISৰ ইঞ্জিনবিলাকত কি হয়, আপোনাৰ যিটো তেলটো ডাইৰেক্ট কম্বাছন ইঞ্জিনত ডাইৰেক্ট হাই প্ৰেছাৰত ইনটেক কৰে। তো সেইটো কৰিলে কি হয়, গাড়ীখনৰ পাৱাৰটো থাকে আৰু ফুৱেল এফিচিয়েঞ্চিটো ভাল অলপ। এতিয়া মই চেক কৰিম মোৰ গাড়ীৰ ইঞ্জিন অইলটো প্ৰায় চেক কৰি থাকিব লাগে ঠাণ্ডা দিনত, তাতে ডিজেল ইঞ্জিন। তো ফাৰ্ষ্ট কি কৰিব লাগিব, মেজাৰমেণ্ট এডাল অলপ চাফা কৰি ল'ব লাগিব, কিয়নো গাড়ীখন ৰানিঙত থাকিলে এই মেজাৰমেণ্ট এইডালত মানে কি হয়, তেল খেলি থাকে ন, সেইকাৰণে মেজাৰমেণ্টটো ভালকৈ পোৱা নাযায়। গতিকে চাফা কৰি চেক কৰিব লাগিব। মই চেক কৰিম, ধুনীয়া আছে। আৰু ইঞ্জিন অইলৰ ভিস্কচিটিটো চেক কৰি থাকিব লাগে। ভিস্কচিটি মানে হ'ল আপোনাৰ কিমান থিকনেছটো চেক কৰি থাকিব লাগে, তেতিয়া গম পোৱা যায় আৰু। আজি মই কৰিম ভাবিছোঁ, এই যিটো চেম্বাৰ হয় এখন প্লাষ্টিক হয়, ভাল কোৱালিটিৰ প্লাষ্টিক। তো ইয়াৰ ওপৰত মই পেইণ্ট কৰিম, এনেই আৰু অলপ ডিজাইন জাপানিজ ষ্টাইল, অলপ ভাল লাগিব। ফাৰ্ষ্ট মই এমব্লেমটো টেপিং কৰি লৈছোঁ, যাতে ৰংটো নপৰে, কালাৰটো নধৰে। এতিয়া মই কালাৰ কৰিম, দেখাই আছোঁ। চ' গাইজ, মোৰ এণ্ডিং যিটো ৰিজাল্ট সেইটো এনেকুৱা ভাল লাগিছে আৰু অলপ।